হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি অকণমান ভয় লাগি আছে। কিয় সেইটো চাগে গম পাইছেই। আজি HSৰ ৰিজাল্ট দিব। ময়ো HS দিছিলোঁ এবাৰ। তাকে অকণমান ভয় লাগি আছে আৰু মাত্ৰ মাজত এঘণ্টা সময়ো নাই আৰু আধা ঘণ্টামান আছে ৰিজাল্ট দিবলৈ। বহুত ভয় লাগিছে। আপোনালোকে চাই থাককচোন মোৰ ৰিজাল্ট কি হয় দেই, জনাই আছোঁ আপোনালোকক কৈছিলোঁ আজি ৰিজাল্ট দিব বুলি। সেয়া দিলেই। বুকুত ধিপিং কৰি আছিলে, পিছে ভয়টো বাৰু ভাগিলে। 5 ডিভিজন 2টাত লেটাৰ, টিউশ্যন নোলোৱাকৈ হ'ল আৰু তেনেকেই। তথাপিতো যিমান ধৰণে আশা কৰিছিলোঁ সিমান নাহিলে, তথাপিতো চেষ্টা কৰিছিলোঁ আৰু আপোনালোকক দেখুৱাই দিম বাৰু মাৰ্কশ্বিটখন। খালি মাৰ্কশ্বিটখন দেখি নাহাঁহিব, মানে মই ইংলিছত অলপ বেয়া, সেইকাৰণে ইংলিছত নাম্বাৰ কমকৈ পাইছোঁ বাৰু। এতিয়া কি কৰিম আৰু, এতিয়া অকণ পঢ়া শুনাত আগবাঢ়িব লাগিব। এতিয়া চেষ্টা কৰিব লাগিব এতিয়াৰ পৰা ভালকৈ পঢ়িবলৈ। এনেই উলিয়াই আনিছোঁ মাৰ্কশ্বিটখন। স্কুললৈ গৈছিলোঁ চাহ দিবলৈ, ছাৰহঁতক ফোন কৰি মাতিয়ে আছে। এতিয়া দি থৈ আহিলোগৈ চাহ। আৰু এতিয়া সেইখন স্কুলতে পঢ়া, যিহেতু তাতে পঢ়ি শুনি পৰীক্ষাত পাছ কৰিছোঁ, সেইটো কাৰণে তাতে এতিয়া চাহ দি থৈ আহিলোগৈ। হয়তো বহুত বেছিয়ে দিব লাগিছিলে, তথাপিতো চাহকে দি থৈ আহিলোগৈ। পাছে পৰে পাৰিলে দিমগৈ আৰু কিবা। এতিয়া ক'ত কেনেকৈ কি পঢ়া হয় সেইখিনি ঘৰৰ লগত আলোচনা কৰি পঢ়িব লাগিব আৰু লাহে লাহে আগবাঢ়িব লাগিব। আপোনালোকে চাই থাকিব, মই ক'ত যাওঁ, কেনেদৰে পঢ়িম, ক'ত পঢ়িম, চব দেখুৱাই থাকিম বাৰু। আপোনালোকে খালি অকণ সহায় কৰিব আগুৱাই যোৱাত। কিছুমান কথা কেতিয়াবা নহয়ো বাৰু, ভবা ধৰণে নহ'লেও এতিয়া চেষ্টা কৰিছোঁ আৰু ক'বলৈ। এতিয়া চেষ্টা কৰিছোঁ, এতিয়া 2টাত লেটাৰ পাইছোঁ, টিউশ্যন ল'বলৈও অসুবিধা। যিখিনি পঢ়াইছিলে তেনেদৰে পঢ়িছিলোঁ আৰু এতিয়া ইমানখিনিতে আগুৱাই আছোঁ। লাহেকৈ আকৌ ভালদৰে পঢ়িলে আগুৱাই যাম আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আজিলৈ এৰিছোঁ। ভিডিঅ'টো যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ইমানখিনি দেখুৱাই থকা নাই আৰু বেয়া নাপাব। আচলতে ইমানখিনি দেখুৱাই থকা সম্ভৱো নহয়, আৰু আজি কিবা এটা ফূৰ্তিয়ে লাগি আছে বাৰু। সেই ইমানখিনি দেখুৱাই নাথাকোঁ। আজিলৈ এৰিছোঁ, বাই।